Hello everyone, good morning. Assalamu alaikum, namaskar. Aji ami ahisu Guwahatir Sangsarit thoka All India Institute of Medical Science Guwahati sortot hoise AIIMS jikhon ase amar New Delhi tare eta part amar Guwahatit khulise. Jetia ami institutor bhitor humaisilu tetia enuka lagisil ekhon jan kono medical college nohoy ekhon parkor bhitorte humaisu soksun duropa heikhon iman dunia ekhon pahar ar rasta kimane dhunia আৰু তাৰ যেটো এনভায়ৰনমেন্ট ইমানে ভাল লাগিছিল ফুলে চাবনে ৰাস্তাৰে চাবনে ইনষ্টিটিউট খনয় চাব মানে একদম চাব লগা এটা দৃশ্য আছিল সেই কাৰণে মই ভাবিলো অকনমান দৃশ্য মই ক্যাপচাৰ কৰি ৰাখো আপোনালোকক দেখাম বুলি ইয়াতে গৈ আমি আব্বা আমাৰ হেলথ চেকআপৰ কাৰণে গৈছিলো ভাইটি আগতে টিকেট কৰিছিল কাৰণ ইয়াত ঘপককে গৈ অন্য মেডিকেলৰ নিচিনাকে দেখাব নোৱাৰি আগতেকে কাৰ্ড বনাব লাগে আৰু প্ৰত্যেকজন মেম্বাৰৰ এগেইনষ্টত এখন কাৰ্ড বনাই প্ৰত্যেকখন কাৰ্ডত 30 रुपीस কে লয় একদম মৰ্নিং 4টাৰ পৰা আপোনাৰ লাইন পাতিব লাগিব তেতিয়াহে আপুনি 9টা 10টাত ডক্টৰক দেখাব পাৰিব তেনেকে ভাইটিয়ে আগতেকে কাৰ্ড বনাইছিল ইমানে ক্লিন আছিল যে মেডিকেল যেন লগাই নাছিল ইমানে মানে ভাল লাগিলে ভিতৰখনত আপোনাৰ বহুত বেছি পেশেন্ট সব বেমাৰৰে ইয়া ট্ৰিটমেন্ট আছে প্ৰত্যেকৰে বেলেগ বেলেগ বিভাগ আছে দেখিছেনে কিমান মানুহ বহি আছে আৰু আপোনাৰ টিকেট কৰিবলৈ বহুত এতিয়াও হোটেল বহুত দীঘলীয়া লাইন পাতি আছে ইয়াৰ মানে ভিতৰলে আহিবলে পেশেন্ট সকলক একদম ৰাস্তাৰ পৰা বাগি দিছে একদম ফ্ৰী কে এবোৰ বাগিবোৰ আনি মেডিকেলৰ ফ্ৰন্টত নমাই থৈ যায় কোনো তাত মানে পইচা নলয় তেওঁলোকে ফ্ৰী কে দি আছে আৰু হস্পিটেলৰ ভিতৰতো সম্পূৰ্ণ আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা আছিল হেয়া কৰ্নাৰত দেখিছেনে ৰেষ্টুৰেণ্টৰ সুবিধা আছিল সব ধৰণৰ খানা ইয়াতে দিয়ে খুব ক্লিন কে তেওঁলোকে দিছিল হাইজেনিক কে দিছিল মোৰ হেতুৱে ভাল লাগিলে এ চকচোন কেনেকুৱা লাগিছে আৰু ইমান গৰমত বহি আছিল যদিও কোনো পেশেন্টে মানে একো কষ্ট কৰা নাছিল কাৰণ পুৰা ফুল সেন্ট্ৰেল এসি আছিল ইয়াৰ এনভায়ৰনমেন্টটো যে ইমানে ধুনিয়া মই অকল ফুলবোৰকে ভিডিও কৰি আছিলো আৰু ইয়াত যি সকল পেশেন্ট আহি আছে হে তেওঁলোকৰ এই এনভায়ৰনমেন্টটো দেখিলে মানে তেওঁলোকৰ বেমাৰ ভাল হৈ যাব ইমানে ধুনিয়া এনভায়ৰনমেন্টটো মই হেতু কাৰণে অলপ ক্যাপচাৰ কৰি ৰাখিলো আৰু সকলোৱে জানে যে এই এমছখন নিউ দিল্লীৰ এমছৰে এটা ভাগ এই আমি এতিয়া গৈ আছো মাৰ কাৰণে অন্য এটা বিভাগত এটোৱে হল বিভাগটো আয়ুষ ইয়াতে চকুৰ ট্ৰিটমেন্টৰ মানে চকুৰ পেশেন্ট কিনি ইয়াতে আহে আয়ুষত আমি গৈ আছো মোৰ মানে ইমানে ভাল লাগিছিল মই এডোখৰ জায়গাও কনজুসামি কৰা নাছিলো ভিডিও কৰিবলৈ মানে একন মানো এৰি দিয়া নাই মানে সব ফালৰ পৰা মানে ভিউবোৰ মই ৰাখিছো হাসি পেলাই যাতে মই কেতিবা চাই থাকো মানে মেডিকেল যেন অনুভৱে কৰা নাই এনেকুৱা লাগিছে বাহিৰত কৰবাত মানে আহিছো নেকি ইমানে ধুনিয়া ভিতৰখন এয়া মা গৈ আছে আগে মোৰ আৰু এয়া চকচোন কিমান ধুনিয়া ক্লিন চকচোন ইমান ভাল লাগিছে আৰু তাৰ মাজতে ভাবিলে আমাৰ পৰিয়ালটোকো অকনমান মোৰ ভিডিওৰ ক্যাপচাৰ কৰি ৰাখো এয়া ভাইটি মা আব্বা বুৱাৰী আৰু এয়া মোৰ বেটা এয়া আৰু এ ভাবিলো অকনমান দুপৰীয়া কিবা এটা খাই লও এয়া বুৱাৰীয়ে হুদি আছে আব্বা আমাক কি খাব তাই অৰ্ডাৰ দি আছে আৰু ভালে আছিল খাবলে ইমান বেয়া নাছিল একদম প্ৰত্যেকটো বস্তু মিনিমাম ৰেঞ্জতে আছিল এফালে মাৰ চকু দেখুৱা হৈ গল খুব ধুনিয়াকে তেওঁলোকে বহুত দেৰি চালে আৰু এফালে এয়া মা আৰু বুৱাৰীয়ে এয়া ফুলবোৰ চাইছে তেওঁলোকৰ মন ভাল কৰি আছে চকচোন কিমান ধুনিয়া পাতাবাহাখিনি এয়া লাষ্ট টাইমত আমি ঘৰলে বুলি ওলালো আৰু আমাৰ মা বাৰ চেকআপ ধুনিয়াকে হৈ গল আৰু ভাইটিক কলো এটা ৰাউন্ড ট্ৰিপ মাৰি দিয়া মই মানে মেডিকেলখন মই অলপ ক্যাপচাৰ কৰি ৰাখিলো আপোনালোকক দেখুৱাম বুলি ইয়াত যি সকল ডক্টৰ আছে তেওঁলোক অসমৰ বাহিৰৰ ডক্টৰে হয় আৰু যথেষ্ট ট্ৰিটমেন্ট ভাল আমি সকলোৱে হয়তো বাহিৰত যাবলৈ অসুবিধা হয় হেতু কাৰণে আমি ভাল ট্ৰিটমেন্টৰ কাৰণে ইমান ওচৰতে আমাৰ গুৱাহাটীত এখন ইমান ধুনিয়া ইনষ্টিটিউট খুলিছে গুৱাহাটী এমছত কৈছে মোক কমেন্ট বক্সত কমেন্ট কৰিব আৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু হসাকে ক'ব মোৰ ভিডিওখন যে মই কৈ আছো পাৰ্কৰ নিচিনা লাগিছে মোৰ কথাটো বৰ হসা হয় নহয় কমেন্ট কৰিব ভিডিওটো মোৰ অকমান দিয়া দেৰি হৈছে আৰু লংও হৈছে স্কিপ নকৰাকে চাব কাৰণ মই কতো অকনমানো স্কিপ নকৰাকে মই ভিডিওটো বনাবলৈ চেষ্টা কৰিছো কেনেকুৱা লাগিলে নতুনকে চাই থকা সকলে মোৰ ইউটিউব চেনেলটো শবনম কিচেন এণ্ড ব্লগছ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেসবুকত মোক শবনম জাহান বুলি পাব প্লিজ ফলো কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো পুনৰ আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই শবনম আকৌ এবাৰ আহিম
আজিলৈ আহিছোঁ বাই বাই